अर्थ হৈছে ट्रायंगल मेजारमेंट त्रिकोणमिति इंग्लिशत लिखा হৈছে ट्रिगोनोमेट्री ट्रिगोनोमेट्री यार अर्थ হৈছে ट्रायंगल मेजारमेंट ट्रायंगल मेजारमेंट मानलके परिचय নহয় जेटा त्रिभुजर एटो एटा त्रिभुज जेनिबा त्रिभुजर नाम লৈছো ए बी सी एटा त्रिभुजर तीनटा बाहु ए बी बी सी ए सी एन तीनटा बाहु আছে ठीक ধৰণে কোণ তিনটা গতিকে त्रिभुजर बाहु कोण সম্পৰ্কীয় যেটো যুগ্মক বিভিন্ন যুগ্মক থাকে সেই ত্ৰিকোণমিতি আলোচনা কৰা হয় সেই কাৰণে হৈছে কি ত্ৰিকোণমিতি অৰ্থটো কি ট্ৰায়াঙ্গল মেজারমেন্ট তাৰ মানে त्रिभुजर बाहु कोण সম্পৰ্কীয় যুগ্মক যেটো গণিতৰ অধ্যায়ত কৰা হয় তাকে ত্ৰিকোণমিতি বুলি আমি জানো এটা কথা হল যে এটা এটা সমকোণ ত্রিভুজ এবিসি এটা সমকোণ ত্রিভুজ এটা 90 ডিগ্ৰী ত্রিভুজটো এবি বাহুৰ ওপৰত বহি আছে গতিকে তো ইয়াৰ হৈছে এবিটো ভূমি বিসিডাল হৈছে লম্ব আৰু সমকোণৰ সন্মুখৰ যেটো বাহু তাক অতিভুজ বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় ভূমিটো ইংলিশত বেস বুলি কয় বি এ এস ই বেস লম্বটো কয় পারপেন্ডিকুলার পারপেন্ডিকুলার বুলি কয় অতিভুজটো কয় হাইপোটেনিউস হাইপোটেনিউস ভূমিৰ প্ৰথম আখৰটো বি গতিকে এবাৰ আমি বেসটো নিৰ্দেশ কৰিব কাৰণে তাৰমানে ত্ৰিভুজৰ ভূমিটো নিৰ্দেশ কৰিবলৈ আমি বি আখৰ ব্যৱহাৰ কৰিম পারপেন্ডিকুলার নিৰ্দেশ কৰিবৰ কাৰণে আমি পি আখৰ ব্যৱহাৰ কৰিম পি বুলি ক'লে আমি পারপেন্ডিকুলার বুজি পাম আৰু অতিভুজটো বুজাবৰ কাৰণে আমি এইচ এতিয়া আমি চাম যে পি বাই এইচ এটা আমি অনুপাত পাম মানে লম্বটো অতিভুজেৰে হৰণ কৰিলে আমি এটা অনুপাত পাম বি বাই এইচ ভূমিটো অতিভুজেৰে হৰণ কৰিলে আমি এটা অনুপাত পাম আৰু পি বাই বি লম্বটো ভূমিৰে হৰণ কৰিলে আমি এটা অনুপাত পাম এন্ড আমি প্ৰধানকৈ তিনটা অনুপাত পাম আকৌ চাম আমি এটো যদি আমি প্ৰতিক্ৰম লওঁ এটো যদি ৰেচিপ্ৰকেল লওঁ আমি বি বাই পি পাম এটো আনটা অনুপাত হল যিত নেকি পি বাই বি উল্টাটো বি বাই এইচ তো আমি এইচ বাই বি আনটা অনুপাত পাম আৰু পি বাই এইচ টু এইচ বাই পি এন ধৰণে আমি মুঠতে 6টা অনুপাত পাম এই অনুপাতবিলাকৰ একোটা নাম আছে এই অনুপাতটো কয় প্ৰথমটো সাইন পি বাই এইচ যেটো অনুপাত তাক কি বুলি কয় সাইন আৰু যেহেতু এ কোণৰ সাপেক্ষে আমাৰ পি হৈছে লম্ব এইচ হৈছে অতিভুজ গতিকে লৈ লিখিব লাগিব সাইন
বি বাই এছ টোক আমি লিখিম ঠিক একেধৰণে বেলেগ আন এটা নাম আছে নামটো হৈছে কি কোজ কোজে পি বাই বি অনুপাতৰ নাম হৈছে 10a বি বাই পি অনুপাতৰ নাম হৈছে cot a এছ বাই বি অনুপাতৰ নাম হৈছে sec a আৰু এছ বাই পি অনুপাতৰ নাম হৈছে cosec a এনেধৰণে আমি ত্ৰিকোণমিতিক ছটা অনুপাত পাওঁ এতিয়া কথা হ'ল এই অনুপাতবিলাকৰ মাজত একোটা সম্পৰ্ক আছে প্ৰথম কথা হ'ল এই কোণতে দেখাইছোঁ তোমালোকক অনুপাতবিলাকৰ মাজত সম্পৰ্ক আছে এক নম্বৰত হৈছে এইটো যিটো পি বাই এইচ টোক আমি কি কৰিম এই যেটো h বাই p আছে যদি পূৰণ কৰি দিম কি ওলাব পাৰো pp ক্যান্সেল h ক্যান্সেল 1 মানে p বাই h টো কি আছিল sin a এটা পূৰণ চিন h বাই p টো কি আছিল cosec a গতিকে sin a আৰু cosec a পূৰণ কৰিলে আমি কি পাম 1 পাম ঠিক একেধৰণে নাম্বাৰ 2 h বাই p b বাই h আৰু এফালে h বাই b এটা যদি পূৰণ কৰি দিওঁ b ক্যান্সেল h ক্যান্সেল আমি 1 পালো অৰ্থাৎ কোজে যেটো কোজ অনুপাত আছে তাক যদি আমি সেকেৰে পূৰণ কৰি দিওঁ ৰিজাল্ট ওলাব কিমান একে ধৰণে p বাই b আৰু এফালে b বাই p পূৰণ কৰিলে আমি 1 পাম অৰ্থাৎ 10a cot a এটা পূৰণ কৰিলে আমি কি পাম 1 পাম ত্ৰিকোণমিতিক অনুপাত ছটাৰ মাজত এইটো সেটা এই তিনটা আমি সম্পৰ্ক পালো ইয়াৰ পৰা আমি আন কিছুমান সম্পৰ্ক উলিয়াব পাৰিম যেনে যেনে আকৌ আমি ইয়ালে আহো নাম্বাৰ 1 টোলে তাতে আমি কি পাইছিলো sin a into cosec a ইকুয়াল টু আমি পাইছিলো 1 ইয়াৰ পৰা যদি আমি সাইনৰ মানটো লওঁ কেৱল সাইন যদি আমি বিচাৰি যাওঁ তেতে আমি কি পাম sin a ইকুয়াল টু 1 by cosec a এটা সমীকৰণ নিচিনা হৈ পৰিলে এটো cosec a টো কি হৈ আছে sin এৰ লগত পূৰণ হৈ আছে এটো সমীকৰণ এটো এটা সমান চিনটোৰ বাওফালে যদি ৰাখি এটা পূৰণ হৈ থাকে তাক যদি আমি হুফালে লৈ যাওঁ হুফালে যদি পক্ষান্তৰ কৰো হৰণটো কি হয় পূৰণ হয় আৰু পূৰণটো কি হয় হৰণ হয় গতিকে cosec a টো আমি কি হ'ব 1 by cosec এটা আমি 1 ক আমি cosec এৰে কি কৰি দিম হৰণ কৰি দিম এটা আমি এটা ৰিজাল্ট পাম কি sin a = 1 by cosec একে ধৰণে যদি আমি cosec a = যদি উলিয়াম এটো আমাক কি হ'ব 1 by sin a মানে এটো sin a টো পূৰণ হৈ আছে বাওফালে হুফালে গলে কি হ'ব হৰণ হ'ব 1 by sin a এটোত আমি ৰিলেশন পালো ঠিক একে ধৰণে এই দুই নম্বৰটোৰ পৰা এই পাইছিলো ইয়াত কি cos a into sec a = 1 গতিকে
cos A into sec A is equal to 1. Here from we found cos A is equal to 1 by sec A আৰু sec A is equal to 1 by cos A. ঠিক আছে নেক্সট আমি tan A into cot A ले जाऊं tan A into cot A is equal to 1 তাতে আমি পাম tan A is equal to 1 by cot A আৰু cot A is equal to 1 by tan A. এনেধৰণে আমি কিছুমান সম্পৰ্ক ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মাজত পাই থাকিম এইকেইটা হৈছে প্ৰধান সম্পৰ্ক এই সম্পৰ্কবিলাক হৈছে সৰল ইয়াতকৈ অলপ আমি আৰু সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম তোমালোকে এইটো মুখস্থ কৰিব লাগিব এই যিবিলাক ত্ৰিকোণমিতিক অনুপাতবিলাকৰ সম্পৰ্ক এইটো আমি মুখস্থ থাকিব লাগিব মই এবাৰ কৈ দিছোঁ ট্ৰিগোনোমেট্ৰি শব্দটো লেটিন ভাষাৰ ট্ৰিগোনন আৰু মেট্ৰিয়া এই দুটা শব্দৰ পৰা উদ্ভিত হৈছে তাকে ইংলিছত ট্ৰিগোনন মানে ট্ৰায়াঙ্গল আৰু মেট্ৰিয়া মানে হৈছে মেজাৰমেণ্ট গতিকেলৈ ত্ৰিকোণমিতি অধ্যায়ত গণিতৰ ত্ৰিকোণমিতি অধ্যায়ত আমি ত্ৰিভুজৰ বাহু কোণ সম্পৰ্কীয় যিবিলাক জোখমাক আমি আলোচনা কৰিম গতিকে ত্ৰিকোণমিতিক অনুপাত 6টা অনুপাতৰ বিষয়ে মই আজি ইয়াত আলোচনা কৰিলোঁ ইয়াৰ পিছৰ আমি অন্য এটা ভিডিঅ'ত ক্লাছ কৰিম ধন্যবাদ